আপোনালোকে যদি এখন গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবি আছে বা কৰিছে ইতিমধ্যে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো অলপ মন দি চাওক। অলপ মই কিছুমান কথা কৈ আছোঁ, আপোনালোকে এই কথাখিনি অলপ মন দি শুনক, আপোনালোকৰ অলপ কামত আহিব। আপোনালোকৰ মানে ভালৰ কাৰণে কথাখিনি কৈ আছোঁ। মই জানো যিহেতু আপোনালোকৰ ওচৰতো মই কথাখিনি শ্বেয়াৰ কৰিছোঁ, সেইকাৰণে আপোনালোকে ভিডিঅ'টো অলপ চালে আপোনালোকে গম পাব। আপোনালোকে যদি ভাবিছে এখন মই গাহৰি ফাৰ্ম ষ্টাৰ্ট মানে কৰিম, মানে লগত টকা আছে ভাবিছে আৰু 10,000 20,000 কি যি আছে বা 50,000 যিমান টকা আছে সেইখিনি টকা ইনভেষ্ট কৰি দিলে লগে লগে ক'ৰবাৰ পৰা আপোনালোকে গাহৰি উঠাই আনিলে, নাভবা নিচিন্তাকৈ লগে লগে উঠাই আনি লগে লগে কি আৰু মাইকী গাহৰি কেইটামান আনি দিলোঁ, এইকেইটা মাংসৰ কাৰণে থৈ দিলোঁ, এনেকৈ আপোনালোকে ভাবিছে আৰু আজি কালিৰ পৰা ষ্টাৰ্ট মানে মোৰ মানে আৰ্নিং ষ্টাৰ্ট হৈ যাব আৰু এইকেইটা ইমানকেইটা পোৱালি দিব, এইকেইটা বিক্ৰী কৰিলে ইমানখিনি পাম। এনেকুৱা কথা কেতিয়াও নহয়। আপোনালোকে এইখিনি ভুল কেতিয়াও নকৰিব। আপোনালোকে তাৰ আগতে কিছুমান কথা জানিবই লাগিব, আৰু জানিব লাগিব মানে আপোনালোকে এটা ট্ৰেইনিং কৰিব লাগিব। একো কথা নাজানাকৈ আপোনালোকে সেই বিষয়ত বস্তুটোৰ পিনে আগ নাবাঢ়িব, কাৰণ আপোনালোকে কিছুমান কথা নাজানাৰ ফলত বহুত টকাৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু লগতে যিখিনি সময় আপোনালোকৰ সেই ফাৰ্মখনৰ লগত যিখিনি সময় যাব সেইখিনি আৰু ঘূৰি নাহে। গতিকে আপোনালোকে কিছুমান ভাবি চিন্তি কাম ষ্টাৰ্ট কৰিব। সেইখিনি কথাৰ কাৰণে মই আপোনালোকৰ ওচৰত আহিছোঁ, কাৰণ আজিকালি আপোনালোকে এটা কথা হয়তো গমেই পায়, আজিকালি গাহৰিৰ আজিকালি নহয়, আজি কেইবছৰমান ধৰি এটা বেমাৰ চলি আছে, ASF বুলি কয়, আফ্ৰিকান চুৱাইন ফিভাৰ। এই বেমাৰটো মানে কোনো ভেকচিন এতিয়ালৈ নাই ওলা ইণ্ডিয়াত। গতিকে এই বেমাৰটো আমি কিছুসংখ্যক মানে প্ৰতিৰোধ কৰিব পাৰি, যদি আমি কিছুমান কথা আমি মানি চলোঁ। যেনে আমি বায়'চিকিউৰিটি যদি মেইনটেইন কৰোঁ, মানে জৈৱ সুৰক্ষা অসমীয়াত বুলি কয়, জৈৱ সুৰক্ষা বুলি কয়। এই জৈৱ সুৰক্ষা কি বস্তু, এইখিনিৰ বিষয়ে আপোনালোকে ভালকৈ জানিব লাগিব আগতে। আমি যদি এই বায়'চিকিউৰিটি মেইনটেইন কৰোঁ, যদি কৰোঁ, আপোনালোকে এই বেমাৰটোৰ পৰা বাচি থাকিব পাৰে। সেই বেমাৰটোৱে নহয় অকল, বিভিন্ন ধৰণৰ কিছুমান আমাৰ বীজাণুৰ পৰা কিছুমান বহুত বেমাৰ আছে, সেইবিলাক বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। গতিকে বায়'চিকিউৰিটিৰ মানে মেইনটেইন কেনেকৈ কৰিব আপোনালোকে আহিলে ক'ৰবাৰ পৰা আহি ডাইৰেক্ট হাত পাত নোধোৱাকৈ ভাবিলে গাহৰিহে আৰু কি আৰু লেতেৰা বস্তু খাই ডাঙৰ দীঘল হয়। আমাৰ বেছিভাগ মানুহৰে মানে এনেকুৱা কিছুমান ধাৰণা থাকে, গাহৰি মানে বহুত বেয়া বস্তু আৰু বহুত লেতেৰা ঠাইত থাকে, বহুত বেয়া বস্তু খায়, ক'ৰবাত নালা নৰ্দমাৰ কিছুমান বস্তু খাই ঘূৰি ফুৰে। এনেকুৱা কথা নহয়। আপোনালোকে এটা গাহৰি বহুত চেঞ্চিটিভ হয়, মানে সিহঁতৰ মানে বেমাৰ পটকৈ লাগে। সিহঁতক যিমান পাৰে আপোনালোকে চাফ চিকুণকৈ ৰাখিব লাগে। মানুহে যেনেকৈ চাফ চিকুণকৈ থাকে তাতকৈও বেছি ভালকৈ ৰাখিব লাগে সিহঁতক। সিহঁতে চাওক, যদি আপোনালোকে যদি সিহঁতক ভালকৈ নাৰাখে তেতিয়াহ'লে আপোনালোকে লছ কৰিব। গতিকে সিহঁতক সদায় আপোনালোকে ধুনীয়াকৈ গা পা ধুৱাব লাগিব, আৰু নিজেও গা পা ধুই এনে চেনিটাইজ কৰি সোমাব লাগিব। এনেকৈ চাওক, এইবিলাক চাওক, এনেকৈ নেট দি ৰাখিছোঁ। এনেকৈ নেট দি কিহৰ কাৰণে ৰাখিছোঁ, যাতে মহ মাখি সোমাব নোৱাৰে। কাৰণ মাখি এটা কথাৰ কাৰণে সোমাব দিব নালাগে, কাৰণ ওচৰৰ মানুহে সেইখিনি বস্তু বুজি নাপাব। আপোনালোকে ওচৰৰ মানুহে আপুনি ফাৰ্ম কৰিছে, সিহঁতৰ কি আহে যায়। আপোনালোকৰ গাহৰি আছে, সিহঁতেও কোনোবা গাহৰি খালে, ASF লগা গাহৰি খালে নে কি খালে সিহঁতেতো নাজানে। সেইবিলাক খাই এইবিলাক যিবিলাক পলিথিন আছে, এই পলিথিনবিলাক পেলাই দিলে, আৰু পেলাই দি ওচৰতো ক'ত পেলাই দিব আপোনালোকেতো গম নাপায়। সেই পলিথিনবিলাক যেতিয়া পেলাই দিব, সেই পলিথিনৰ যিবিলাক মাখি, সেই মাখিবিলাক আহি আপোনালোকৰ ফাৰ্মৰ ভিতৰত সোমাই আপোনালোকৰ ফাৰ্মত যেতিয়া ভাইৰাছটো কঢ়িয়াই আনিব পাৰে, যিটো ASF বেমাৰ। কাৰণ সেই পলিথিনটোতো ASF লগা মাংসটো খালে সিহঁতে ৰাতি, এনেকৈ দুদিন, আৰু সেই বেমাৰৰ বীজাণুটো বহুত দিনলৈকে থাকে মানে। গতিকে এনেকৈ যদি ধুনীয়াকৈ যদি নেট দি ৰখা হয়, বা আমি কিছুমান ধৰণৰ যদি মেডিচিন স্প্ৰে কৰি আমি যদি অলপ মানে বেমাৰটো প্ৰতিৰোধ কৰিব পাৰি, এইটো মানে বহুত ইম্পৰ্টেণ্ট কথা। আৰু বেমাৰ মানে প্ৰতিৰোধ কৰিব পৰা যায়। আৰু নিজেও ক'ৰবাৰ পৰা আহি অলপ কাপোৰখিনি চেঞ্জ কৰিলে বা গাটো ধুই মেলি ফাৰ্মত সোমাব। আপোনালোকে যিমানে সৰুৱে হওক বা ডাঙৰে হওক ফাৰ্ম, আপোনালোকে তাত এনেকৈ প্ৰৱেশ কৰিব। গতিকে আজি মই আপোনালোকক এটা কথা ক'ব আহিছোঁ যে মই এটা মেডিচিন এটা দেখাম, মানে সেইটো ডিছপ্লে কৰিলে যদি মই বহুত কৰি আছোঁ, সেইটো মই বহুত ভাল ফল পাব পাৰি। এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয়, কোনো মই কোম্পানীক মানে সেইটো ভাল ক'ব যোৱা নাই। যিটো ভাল বুলি কৈছোঁ, সেইটো যদি আপোনালোকে স্প্ৰে কৰে, সঁচাকৈ কৈছোঁ বহুত মানে ভাল স্প্ৰেটো। বেলেগ বস্তু দি স্প্ৰে কৰিলে পটাছ চটাছ এইবিলাক কৰিলেও মানে ইমান কামত নাহে। এইবিলাকৰ মানে এই অলপ কিবাটো কম, আৰু সেইটো দি কৰিলে কিন্তু মহ মাখি নাহে। আৰু মোক এইটো এজন চাইণ্টিষ্ট ছাৰ এজনে দিছে বাৰু, তেওঁ
কেৱল মোৰ কাৰণে দিছে, কিন্তু মই তথাপিও আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ বস্তুখিনি, যাতে আপোনালোকে সেই বস্তুটো দি ফাৰ্মখন চেনিটাইজ কৰিলে আপোনালোকেও যাতে উপকৃত হ'ব পাৰে। কাৰণ মোৰ উদ্দেশ্য মই অকলে আগুৱাই যোৱা নহয়, আপোনালোককো যাতে মোৰ লগতে একে সমানে আগুৱাই লৈ যাব পাৰোঁ, সেইটোৰ কাৰণে মই আপোনালোকৰ ওচৰত এইটো ভিডিঅ' বনাইছোঁ। আপোনালোকে চাব মই সেই বস্তুটো দি কেনেকৈ চেনিটাইজ কৰোঁ আৰু কিমান পৰিমাণে দিব লাগে। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আপোনালোকে চাব, অলপ টাইম যদিও যায় তথাপি কিছুমান কথা শিকিব পাৰিব। কথাখিনিৰ এনেই বকি থকা নাই, মানে কথাখিনিৰ অলপ হ'লেও এইখিনি বস্তু জানিলে আপোনালোকে বহুত মানে উপকৃত হ'ব পাৰিব। আপোনালোকে বায়'চিকিউৰিটি মেইনটেইন কৰিবই লাগিব। মই দেখাই আছোঁ, তাৰ আগতে আৰু দুটামান কথা কৈ লৈছোঁ। বায়'চিকিউৰিটি মেইনটেইন কৰিব। বায়'চিকিউৰিটিটো বহুত ডাঙৰ বস্তু হয়। এখন ফাৰ্ম যদি কৰে, গৰুৱে হওক ছাগলীয়ে হওক, বায়'চিকিউৰিটিটো বহুত ডাঙৰ বস্তু হয়। বহুত মানে সেইটো বস্তু মেইনটেইন কৰিবই লাগিব। সেই বস্তুখিনি যদি মেইনটেইন কৰে, বেমাৰ আজাৰৰ পৰা বহুত হাত সাৰিব পাৰি। আৰু একোখন বহুত ডাঙৰ ডাঙৰ ফাৰ্ম এইবাৰ ASFত মানে ধ্বংস হৈ গৈছে, মানে বেয়াই লাগে। এইবিলাক মোৰ নাম ল'ব যোৱা নাই বাৰু কথা, কিন্তু বহুত ডাঙৰ ডাঙৰ ফাৰ্ম, সিহঁতৰ বহুত বায়'চিকিউৰিটি, বহুত প্ৰটেকশ্যনৰ মাজত থাকিও সিহঁতে মানে বাচি যাব পৰা নাই, আৰু তাৰ তুলনাততো আমি একো নহয়। গতিকে আপোনালোকে কাৰো ফাৰ্মত আপোনালোকে কিবা চাবও নাযাব, ৰতৰ ফাৰ্মখন কি কৰিছা মই একবাৰ চাই আহোঁ, এনেধৰণৰ কথাত আপোনালোকে নাযাব। আৰু নিজৰ ফাৰ্মখনতো আনি কোনো লগ বন্ধু বা কোনো নিজৰ আত্মীয় স্বজনক আনি মানে দেখুৱাব নালাগে। এইটো মানে কোনো বেয়া পায়ো কোনো লাভ নাই। এইটো মানে নিজৰ, কাৰণ সিহঁতৰ অলপ মনৰ মাইণ্ডৰ অলপ 5 মিনিটৰ ছেটিছফেকশ্যনৰ কাৰণে বস্তুখিনি চাব, সেইখিনি কাৰণে আপোনাৰ গোটেই মানে যিখিনি কৰিছিলে আপোনালোকে ইমান বছৰৰ সপোন গোটেই একেদিনে ধ্বংস হ'ব পাৰে। গতিকে আপোনালোকে সেইখিনি কাম কেতিয়াও নকৰিব। আপোনালোকে ক'ৰবাৰ বজাৰ ঘাট ঘূৰি আহি হাত পাত ধুব, চেনিটাইজ কৰিব, গা ধুব, গা ধুই 1 ঘণ্টামান ৰৈ আহি ফাৰ্মত প্ৰৱেশ কৰিব। আৰু বায়'চিকিউৰিটিৰ বিষয়ে মোক যদি ভিডিঅ' লাগে ক'ব, আৰু কিছুমান মই ভিডিঅ' বনাই দিম। এতিয়া মই চাওক কেনেকৈ চেনিটাইজ কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিলে মই কেনেকৈ চেনিটাইজ কৰিব পাৰি আপোনালোকক দেখাই আছোঁ। এইখন হৈছে মোৰ এটা 1 নম্বৰ ইউনিট। ইয়াত বেছি গাহৰি নাই, আৰু এটা মোৰ জেগাত ফাৰ্ম এখন আছে, মই আপোনালোকক সেইখনো দেখাম। তাতে মোৰ কাম চলি আছে, গতিকে সেইখিনি হ'লে আপোনালোকক দেখাই আছোঁ। গতিকে আপোনালোকক দেৰি নকৰোঁ, এতিয়া আপোনালোকক মই দেখাই আছোঁ। গতিকে আপোনালোকে এই মেডিচিনটো চাই লওক। এইটো যিটো স্প্ৰেৰ কথা কৈছিলোঁ, নামটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক। মই নামটো কৈ নিদিওঁ, কাৰণ এইটো কোনো প্ৰমোশ্যনেল ভিডিঅ' নহয়। মই জাষ্ট আপোনালোকক কথাখিনি মই জনাৰ কাৰণে আপোনালোককো জনালোঁ। এইটো কিমান গ্ৰাম দিব লাগে, কি দিব লাগে, মই সেইটোও দেখাই আছোঁ। এইটো চাওক, এইটো 2 লিটাৰ পানী আছে। 2 লিটাৰ পানীত এনেকৈ দিব লাগে, দি অলপ মিক্স কৰি যিটো দি আপোনালোকে চেনিটাইজ কৰে, সেইটোত সোমাই লৈ ফাৰ্মৰ ভিতৰত চেনিটাইজ কৰিলে বহুত ভাল ফল পোৱা যায়। এই যে পটাছ আছে, কিবা আছে, এইবিলাকতকৈ ভাল। আৰু এই চেনিটাইজাৰটো গুড়ি টাইপৰ হয়। এইটো আপোনালোকে প্ৰতি লিটাৰ পানীত 10 গ্ৰাম, তাৰমানে 1 লিটাৰ যদি পানী হৈছে 10 গ্ৰাম মিহলাব লাগে। 1 লিটাৰ পানীত 10 গ্ৰাম অনুপাতত মিলাই দিব। আৰু এইটো মোৰ 2 লিটাৰ পানী আছিলে, তাত মই 20 গ্ৰাম দিছোঁ। মই জুখি থোৱা আছে খোপটোত। এতিয়া আপোনালোকে এনেকৈ স্প্ৰে কৰি ল'ব। আৰু আপোনালোকৰ যদি ডাঙৰ স্প্ৰেয়াৰ মেচিন আছে, সেইটো আপোনালোকে কিমান লিটাৰ স্প্ৰে কৰে সেইটো আপোনালোকৰ কথা, কিমান ডাঙৰ ঘৰবিলাক হয় সেইটোৰ ওপৰত কথা। আৰু যদি এনেকুৱা সৰু স্প্ৰে মেচিন হয়, আপোনালোকে এনেকুৱা কিনি ল'ব পাৰে। এইটো ভাল হয় বহুত। এনেকুৱা সৰু মেচিনে দিয়েও, সৰু স্প্ৰেয়াৰ মেচিনেও কিনিব পাৰে, এমাজনত পাই যায়। এইবিলাক চাওক কেনেকৈ মই স্প্ৰে কৰি আছোঁ, বহুত ভাল হয় এইটো। এইবিলাক আজিকালি যে এইবিলাক পটাছ, আজিকালি নহয়, পটাছটো আছে বহুত দিন আগৰ পৰা। এই পটাছতকৈ বহুত ভাল। এই পটাছত এইবিলাক ভাইৰাছ নমৰে, এইটো ভাইৰাছ। এইবিলাক চাওক, এনেকৈ স্প্ৰে কৰি থাকিব আপোনালোকে মাজে মাজে। ইয়াত কোনো মাখি সোমাব নোৱাৰে, আৰু যিকোনো পোক পতংগ সোমাব নোৱাৰে। এইবিলাক আপোনালোকে এনেকৈ ৱালতো স্প্ৰে কৰিব পাৰে, এনেকৈ ফ্ল'ৰতো দিব পাৰে, কোনো প্ৰব্লেম নাই। ফ্ল'ৰবিলাকতো দিব লাগে। মল মূত্ৰবিলাক চাফা কৰি লৈ ফ্ল'ৰতো এনেকৈ ধুনীয়াকৈ দিব পাৰে। আপোনালোকক জাষ্ট মই দেখালোঁ আৰু ভিডিঅ'টোৰ কাৰণে। মই এনেই দিয়ে চাফা কৰিয়ে থাকোঁ। এইখিনি আৰু ভিডিঅ'টো। ইয়াৰ পিছত যদি আপোনালোকক যদি এই বস্তুটোৰ নামটো লাগে কমেণ্ট কৰি জনাব।